মাজুলীৰ খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি আটকাধীন শিক্ষকক মুকলি কৰি দিয়াৰ দাবীত শ শ ছাত্ৰ ছাত্ৰী অভিভাৱকৰ প্ৰতিবাদ উল্লেখ্য যে বুধবাৰে দিব্যজ্যোতি নাথ নামৰ শিক্ষকজনে আয়ুষ দাস নামৰ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰক নিৰ্মমভাৱে বেত্ৰাঘাত কৰাৰ অভিযোগত আৰক্ষী আটক কৰিছিল শিক্ষকজনক পাঠদানৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে শিক্ষকজন দুখমুক্ত বুলি মন্তব্য কৰিছে শিক্ষকজনক উদ্দেশ্যি ছাত্ৰজনে কটুবাক্য নিক্ষেপ কৰাৰ বাবেই ছাত্ৰজনক বেত্ৰাঘাত কৰিছিল শিক্ষকজনে বিদ্যালয়ত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মাজুলী জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আৰু আৰক্ষী উপস্থিত হয় বিদ্যালয়ত কাৰণে আমাৰ ছাৰক নিৰ্দোষী হিচাপে ছাৰক নিৰ্দোষী হিচাপে জেললৈ লৈ গৈছে ছাৰৰ কাৰণে আমি প্ৰতিবাদ কৰিবলৈ সাজু হৈ আছোঁ আৰু যদি 12টাৰ আগত ছাৰক স্কুলৰ আগত নথয় তেতিয়াহ'লে আমি আৰু কঠোৰ হ'ম আমি থানা পামগৈ যদি ছাৰৰ দুখে নাছিলে তেনেহ'লে কেলে জেলত থ'বনো ছাৰে মাকৰ আয়ুষৰ মাকৰ পৰা ক্ষমাও খুজিছে তাৰপিছত ছাৰক কেলে অপমান কৰিব আমাক ছাৰ লাগিবই আজি 12টাৰ আগত আমাৰ স্কুলত উপস্থিত হ'বই লাগিব ছাৰ তেনেহ'লে আমিতো আৰু কঠোৰ হ'মেই ছাত্ৰই ভুল কৰিলে ন শিক্ষকে মাৰিবই অকণমান ছাৰে ক্ষমা খোজাৰ পিছত এনেকৈ অপমান কৰিব নালাগিছিলে সিহঁতৰ মাকে কেলে অপমান কৰিব আমাক ছাৰৰ ন্যায় লাগিবই ছাৰে স্কুলৰ ছাত্ৰ ছাত্ৰী কিবা এটা ভুল দেখি মাৰপিট কৰিছে গতিকে ছাৰক ডিপত নিব লাগিছিলে ৰাতি চোৰৰ আগতে কেলে নিলে নিশ্চয় শাস্তি দিবৰ কাৰণে নিছে শিক্ষকজনক আমাক শিক্ষক লাগে সোনকালে আজিৰ দিনটোৰ ভিতৰত ট্ৰিটমেণ্ট কৰি ছাৰক উভতাই দিব লাগে আমি সোমবাৰলৈ ৰ'বলৈ নাই সোমবাৰলৈ আৰু আকৌ নতুন এটা বেলেগ পদ্ধতিলৈ গুচি যাব দিনত নিব লাগিছিলে ৰাতি 7টা বজাত কি কাৰণে নিলে আমাক লাগে ৰাতি কিয় নিলে মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট এনি ভাৰত 24